আমি ইতিমধ্যে ছ'চিয়েল মিডিয়াত পাই আছোঁ যে আমাৰ অনুসূচিত জাতিৰ মৰ্যাদালৈ কেওটসকলক একচামে ভাৰতীয় সংগঠনে বিৰোধিতা কৰি আছে আৰু এইটো আমি আচলতে দুখিত যে কেওটসকলৰ অনুসূচিত জাতিৰ মৰ্যাদা ইতিমধ্যে কেওটৰ একেই মাকৰ সন্তানৰ এটা হালোৱাসকলেহে পোৱা নাই, কিন্তু জালৈসকলে ইতিমধ্যে চাৰ্টিফিকেট পাই আছে। গতিকে একে সন্তানৰ কোনোবাই পাব, কোনোবাই নাপাব, ইয়াত আচলতে এইটো ভাল হোৱা নাই। গতিকে আমি আশা কৰোঁ সদৌ অসম কেওট জাতীয় সন্মিলনৰ পৰা যে এই যিসকলে বিৰোধিতা কৰিছে তেওঁলোকে বুজি উঠা উচিত যে অসমৰ এই ভূমিত খিলঞ্জীয়াৰ এই কেওটসকলেও এই সমান মৰ্যাদা পাব লাগে, অনুসূচিত জাতিৰ মৰ্যাদা পাব লাগে। আমি তাকে কামনা কৰিছোঁ। তেওঁলোকৰ এটা মনত উদয় হওক, সুবুদ্ধি উদয় হওক আৰু এই কেওটসকলৰ অনুসূচিত জাতিৰ মৰ্যাদা পোৱাত সন্মান সহকাৰে সহায় কৰক বুলি আহ্বান কৰিছোঁ। আজি ইয়াত কি কমিটি গঠন কৰা হ'ল? আজি ইয়াত আমাৰ এই সদৌ অসম বাক্সা জিলা কেওট জাতীয় সন্মিলনৰ উদ্যোগত আমাৰ লক্ষ্মীপুৰ সোৱণশিৰি আঞ্চলিক সমিতি গঠন কৰা হৈছে আৰু এয়ে নহয়, ইতিমধ্যে আমি 4-5খনমান আঞ্চলিক এই বাক্সা জিলাত গঠন কৰিলোঁ আৰু ইতিমধ্যে আমাৰ কেইবাখনো আঞ্চলিক গঠন হোৱাৰ কাৰণে এই আজি আমাক জনাই আছে আৰু আমি ইয়াত এই বাক্সা অঞ্চলত প্ৰায় 20খনমান আঞ্চলিক আমি গঠন কৰিম বুলি আমি প্ৰচেষ্টা হাতত লৈছোঁ আৰু আমি কেওটসকলৰ জাতীয় সংস্কৃতি আমি বিশ্বৰ দৰবাৰত নিয়াৰ কাৰণে অহৰহ চেষ্টা কৰি আছোঁ। আমি ইতিমধ্যে ছ'চিয়েল মিডিয়াত পাই আছোঁ যে আমাৰ অনুসূচিত জাতিৰ মৰ্যাদালৈ কেওটসকলক একচামে ভাৰতীয় সংগঠনে বিৰোধিতা কৰি আছে আৰু এইটো আমি আচলতে দুখিত যে কেওটসকলৰ অনুসূচিত জাতিৰ মৰ্যাদা ইতিমধ্যে কেওটৰ একেই মাকৰ সন্তানৰ এটা হালোৱাসকলেহে পোৱা নাই, কিন্তু জালৈসকলে ইতিমধ্যে চাৰ্টিফিকেট পাই আছে। গতিকে একে সন্তানৰ কোনোবাই পাব, কোনোবাই নাপাব, ইয়াত আচলতে এইটো ভাল হোৱা নাই। গতিকে আমি আশা কৰোঁ সদৌ অসম কেওট জাতীয় সন্মিলনৰ পৰা যে এই যিসকলে বিৰোধিতা কৰিছে তেওঁলোকে বুজি উঠা উচিত যে অসমৰ এই ভূমিত খিলঞ্জীয়াৰ এই কেওটসকলেও এই সমান মৰ্যাদা পাব লাগে, অনুসূচিত জাতিৰ মৰ্যাদা পাব লাগে। আমি তাকে কামনা কৰিছোঁ। তেওঁলোকৰ এটা মনত উদয় হওক, সুবুদ্ধি উদয় হওক আৰু এই কেওটসকলৰ অনুসূচিত জাতিৰ মৰ্যাদা পোৱাত সন্মান সহকাৰে সহায় কৰক বুলি আহ্বান কৰিছোঁ। আজি ইয়াত কি কমিটি গঠন কৰা হ'ল? আজি ইয়াত আমাৰ এই সদৌ অসম বাক্সা জিলা কেওট জাতীয় সন্মিলনৰ উদ্যোগত আমাৰ লক্ষ্মীপুৰ সোৱণশিৰি আঞ্চলিক সমিতি গঠন কৰা হৈছে আৰু এয়ে নহয়, ইতিমধ্যে আমি 4-5খনমান আঞ্চলিক এই বাক্সা জিলাত গঠন কৰিলোঁ আৰু ইতিমধ্যে আমাৰ কেইবাখনো আঞ্চলিক গঠন হোৱাৰ কাৰণে এই আজি আমাক জনাই আছে আৰু আমি ইয়াত এই বাক্সা অঞ্চলত প্ৰায় 20খনমান আঞ্চলিক আমি গঠন কৰিম বুলি আমি প্ৰচেষ্টা হাতত লৈছোঁ আৰু আমি কেওটসকলৰ জাতীয় সংস্কৃতি আমি বিশ্বৰ দৰবাৰত নিয়াৰ কাৰণে অহৰহ চেষ্টা কৰি আছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।